কচুৱাৰ লটুমাৰী খেৰণী গাঁৱৰ ৰাইজৰ বৃহৎ সিদ্ধান্ত সমাজৰ অসামাজিক কাৰ্যত লিপ্ত হোৱা ব্যক্তিক সামাজিকভাৱে বৰ্জন গাঁৱৰ ৰাইজৰ গাঁওখনৰ আইনুল হক নামৰ এগৰাকী লোকে ড্ৰাগছসহ কেইবাবাৰো আটক হোৱাত কঠোৰ হৈছে কচুৱাৰ খেৰণীৰ সচেতন ৰাইজ সমাজৰ অসামাজিক কাৰ্যৰ লগত জড়িত লোকক কোনো কাৰণত ৰাজহুৱা অনুষ্ঠানত দিয়া নহয় জানাজা সমাজৰ অসামাজিক কাৰ্যৰ পৰা বিৰত হৈ থাকিলে সন্মানে সমাজত স্থান দিব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ইফালে আইনুল হকৰ পিতৃও সমাজৰ অসামাজিক কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা চলাইছিল যদিও বিৰত নোহোৱাত গাঁওখনৰ ৰাইজৰ সহযোগত সমাজৰ পৰা বৰ্জন কৰিছে স্বয়ং পিতৃয়ে আমাৰ ননং খেৰণী গাঁৱত আপোনাৰ এখন সভা হয় এই সভাখনত আপোনাৰ আলোচনা হয় আইনুল হকৰ বিষয়ত আইনুল হক নামৰ মানুহজনে আপোনাৰ ড্ৰাগছৰ বেহাৰ লগত জড়িত আছে ই আপোনাৰ বহুত দিনৰ পৰা জড়িত আছে পুলিচ প্ৰশাসনে আপোনাৰ কেইবাবাৰো তাক ধৰি লৈ যায় ২-৩বাৰ পাছত আকৌ জামিনত সি আহি যায় অহাৰ পাছত সি এইটো বেহাৰ আকৌ আৰম্ভ কৰে তে আমাৰ সমাজত মানে কুসংস্কাৰ যিটো আপোনাৰ বাল্য বিবাহ মদ বাং ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে আমাৰ এটা পদক্ষেপ আমি সদায় লৈ আছোঁ বা এতিয়াও আমি ল'ম তে সেইকাৰণে তাত দেউতাই আজি আমাক মাতিছে মাতাৰ পাছত আমি এটা সিদ্ধান্ত লৈছোঁ তাৰ দেউতাই আজি তাক কাৰ্যকৃত কৰিছে তে আমাৰ সমাজৰ পৰা তাক আজি বয়কট কৰিছোঁ আমি যাতে আমাৰ এই সমাজত ৰাজহুৱা যিটো কবৰস্থান আছে তাত কোনো তাক যাতে হত্যা কৰিব নোৱাৰে তাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু যাতে অইন কোনো যাতে আমাৰ এই গাঁওখনত যাতে মানে ড্ৰাগছ বাং মদ জোৱা বাল্য বিবাহ লিখীয়া যাতে কুসংস্কাৰ কাম যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি একগত হৈছোঁ বৰ্তমান আইনুল হক জেলত আছে নাই আমি এনেকুৱা আইনুল হক আমি আজি এটা সিদ্ধান্ত লৈছোঁ আইনুল হকে যাতে আমাৰ এই সমাজত যাতে কোনো কেতিয়াও যাতে সি থাকিব নোৱাৰে বা সি কোনো আমাৰ ৰাজহুৱা কবৰস্থানত তাক যে হত্যা কৰা নহয় আৰু আমি আজি এটা আলোচনা কৰিছোঁ সি যদি এই বেহাটো যদি সি বন্ধ কৰে এই কুসংস্কাৰটো যদি সি বন্ধ কৰে সি যদি আজি 1 বছৰ হওক 2 বছৰ পাছত হওক সি যদি ভাল হয় যদি আমি চাওঁ তেনেহ'লে আমি সমাজত ল'ব পাৰোঁ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক